ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি প্ৰয়োজনীয় আৰু ইনফৰ্মেটিভ হ'ব, যিসকল লোকৰ বেংকত এটা একাউণ্ট আছে। আপোনালোকে যোৱা 4-5 মাহমানৰ পৰা শুনিবলৈ পাই আছে যে বহুতো লোকৰ বেংক একাউণ্টসমূহ বিনা কাৰণত ফ্ৰিজ কৰি দিয়া হয়। তেওঁলোকৰ একাউণ্টত কিবা এটা এমাউণ্ট আহে, যিটো এমাউণ্ট অহাৰ পাছত তেওঁলোকৰ একাউণ্টটো টোটেলি ফ্ৰিজ কৰি দিয়ে। কিছু সংখ্যক লোকৰ বেংক একাউণ্টটো তেওঁলোকে আনফ্ৰিজ কৰিব পাৰিছে, কিছু সংখ্যক লোকৰ এতিয়াও 4-5 মাহ হৈ গ'ল, কিন্তু তেওঁলোকৰ যিটো বেংক একাউণ্ট সেইটো এতিয়াও ফ্ৰিজে হৈ আছে। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে আপোনালোকৰ যিটো বেংক একাউণ্ট আছে, সেই বেংক একাউণ্টটোৰ সলনিও আপোনালোকে আৰু এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগে, যিটো একাউণ্ট আপোনালোকে ডাকঘৰত খুলিব লাগে। এতিয়া ডাকঘৰত আপোনালোকে যদি একাউণ্ট এটা খোলাৰ কথা ভাবে, বহুতো মানুহৰ প্ৰশ্ন আহে যে ডাকঘৰত একাউণ্ট খুলিলে আমি এতিয়া অনলাইন যেনেকৈ গুগল পে', ফোন পে' ইউজ কৰোঁ, সেইবিলাক আমি ইউজ কৰিব নোৱাৰিম। ডাকঘৰত একাউণ্ট খুলিলে আমাৰ পইচাটো ছেফ এণ্ড ছিকিউৰ হয় নে নহয়, ডাকঘৰত আমি কেনেকৈ একাউণ্ট খুলিব পাৰিম, এই সকলোখিনি কথা আজি এই ভিডিঅ'টো আপোনালোকে সবিশেষ ডিটেইলছত জানিব পাৰিব। লগতে আপোনালোকে ডাকঘৰ একাউণ্ট এটা খুলি ল'লে আপুনি PM কিষাণ হওক, অৰুণোদয় আঁচনি হওক, এনেকুৱা ধৰণৰ আঁচনিবিলাকৰ যি পইচা আছে, এই পইচাবিলাকো আপোনালোকে অতি সহজতে লাভ কৰিব পাৰে। গতিকে সম্পূৰ্ণ ডাকঘৰ একাউণ্টৰ যিটো প্ৰক্ৰিয়া, কেনেকৈ খুলিব লাগে, কি কি নথি পত্ৰ লাগিব, আপোনাৰ খুলিলে কি লাভ হ'ব, সকলোখিনি কথা আপোনালোকে ভিডিঅ'টোৰ পৰা ডিটেইলছত জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক, এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপুনি যদি আমাৰ হোৱাটছআপ চেনেলটো এতিয়ালৈকে জইন কৰা নাই, সোনকালে জইন কৰি লওক। হোৱাটছআপটো আপোনালোক সকলোৱে ইউজ কৰে, গতিকে আমাৰ চেনেলটো যদি আপুনি জইন কৰি লয়, যিটো টোটেলি ফ্ৰী হয়, সেইটো জইন কৰি ল'লে আপোনালোকে বহুতবিলাক আপডেট আপুনি তাতে অতি সহজত পাই থাকিব পাৰিব। যিবিলাক আপডেটৰ ওপৰত মই ভিডিঅ' নবনাওঁ বা কেতিয়াবা কি হয়, কিবা এটা ইনফৰ্মেশ্যন মোৰ ওচৰত আগতে আহি যায় আৰু সেই ইনফৰ্মেশ্যনটোৰ ওপৰত মই পিছদিনা ভিডিঅ' বনাওঁ বা ধৰি লওক অলপ দেৰিকৈ ভিডিঅ' বনাওঁ, সেইটো ইনফৰ্মেশ্যন আপোনালোকে ভিডিঅ'টোতকৈ আগতে আমাৰ হোৱাটছআপ চেনেলটো লাভ কৰিব। গতিকে লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা আছে, সোনকালে আপুনি আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে মই আপোনালোকক কৈছিলোঁ যে বৰ্তমান সময়ত বহুতো লোকৰ একাউণ্টসমূহ ফ্ৰিজ কৰা আমি দেখিবলৈ পাইছোঁ। চাইবাৰ চেলে ফ্ৰিজ কৰি দিছে বা বেংকে নিজে ফ্ৰিজ কৰি দিছে। এতিয়া বেংক একাউণ্টসমূহ কিয় ফ্ৰিজ কৰা হয়, ফ্ৰিজ কৰাৰ কি কি কাৰণ থাকে, সেইটো কেনেকৈ আনফ্ৰিজ কৰিব লাগে, সেইটো বিষয়ে আমি ভিডিঅ'টোৰ শেষত আলোচনা কৰিম। কিন্তু প্ৰথমে আপোনাক ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত যিটো পৰিস্থিতিসমূহ চাই বৰ্তমান আপোনালোকে দুটা একাউণ্ট নিজৰ ৰাখিবই লাগে। এটা আপুনি বেংকত ৰাখক আৰু এটা আপুনি ডাকঘৰত ৰাখক। নহবা আপুনি বোলে এটা ধৰি লওক ষ্টেট বেংকত ৰাখিছে, আনটো আপুনি বেলেগ এটা বেংকত ৰাখক। কিন্তু মই যিটো আপোনাক উপদেশ দিম সেইটো হৈছে, এটা আপুনি বেংকত একাউণ্ট খোলক আৰু এটা ডাকঘৰত একাউণ্ট খোলক। এতিয়া ডাকঘৰত একাউণ্ট খোলাৰ মানে বহুতো লোকৰ মনত এটা প্ৰশ্ন আহে যে ডাকঘৰত একাউণ্ট খুলিলে বহুতো ঝঞ্জাল লাগি যায়, পইচা জমা কৰি থাকিব লাগে, ছেফ এণ্ড ছিকিউৰ হয়নে নহয় সেইটোও নাজানো, বা বেংকত আমি যিখিনি সুবিধা পাওঁ সেইখিনি আমি ডাকঘৰত পাম জানো। মই আপোনাক এটা কথাই ক'ব বিচাৰিছোঁ যে ডাকঘৰত আপুনি যিখিনি সুবিধা পাব, সেইখিনি আপুনি বেংকতকৈ বহুত বেছি সুবিধা আপুনি ডাকঘৰতে পাব। ডাকঘৰত আপুনি যদি একাউণ্ট এটা খুলিবলৈ যায়, আপোনালোকে 500 টকা এটা জমা কৰি আপুনি ডাকঘৰত একাউণ্ট খুলিব পাৰিব। কোনো আপোনালোকক বিশেষ নথি পত্ৰৰ প্ৰয়োজন নহয় ডাকঘৰত একাউণ্ট খুলিবলৈ হ'লে। ডাকঘৰৰ যিটো আপোনাৰ ছেভিংছ একাউণ্ট আছে, সেইটো খুলিবলৈ হ'লে আপোনালোকৰ পেন কাৰ্ড, আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, লগতে আপোনাৰ ফটো 3-4 কপি প্ৰয়োজন হয়, আৰু আপোনালোকে অতি সহজতে আপোনাৰ যিটো ডাকঘৰৰ ছেভিংছ একাউণ্ট আপুনি সেইটো খুলি ল'ব পাৰে। ডাকঘৰৰ ছেভিংছ একাউণ্টটো খোলাৰ লগে লগে তেওঁলোকে আপোনাক পাছবুক দি দিব, ATM কাৰ্ড এপ্লাই কৰিলে আপুনি ATM কাৰ্ডো পাই যাব, আৰু সেই ATM কাৰ্ডটো আপোনালোকে যিকোনো ATMৰ থ্ৰু দি, মানে যিকোনো আপোনালোকে ATM মেচিনৰ থ্ৰু দি আপুনি পইচা উইথড্ৰ কৰিব পাৰিব। এই যিটো ফেচিলিটি তেওঁলোকে যোৱা কেইবছৰমানত আনিছে, আগত তেনেকুৱা ফেচিলিটি নাছিলে। ডাকঘৰৰ পইচা উলিয়াবলৈ হ'লে আপোনালোকে ডাইৰেক্ট ডাকঘৰে যাব লাগে, কিন্তু এতিয়া তেনেকুৱা নহয়। আপুনি পইচা ATM কাৰ্ডৰ থ্ৰু দিও ডাকঘৰৰ আপুনি পইচাটো উলিয়াব পাৰিব। ডাকঘৰত যদি আপুনি এটা একাউণ্ট খোলে, প্ৰথম কথাটো হৈছে কি, ডাকঘৰৰ যিটো একাউণ্ট সেইটো ছেফ এণ্ড ছিকিউৰ হৈ থাকে। ডাকঘৰৰ একাউণ্টটো আপুনি অনলাইনত লিংক কৰে নে নকৰে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। কেনেকৈ লিংক কৰিব লাগিব মই ভিডিঅ'টোৰ আগলৈ আপোনালোকক ক'ম। এতিয়া ডাকঘৰত একাউণ্ট এটা খোলাৰ লগে লগে আপোনালোকে চৰকাৰৰ বহুতবিলাক আঁচনিৰ সুবিধা পাব, কাৰণ ডাকঘৰটো হৈছে টোটেলি চৰকাৰৰ, আৰু চৰকাৰে যিকোনো এখন স্কিম যেতিয়া লঞ্চ কৰে, সেই স্কিমখন প্ৰথমে ডাকঘৰতে আহে। আপোনালোকে ডাকঘৰত একাউণ্ট খুলিলে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, লগতে অন্য বহুতবিলাক আপোনালোকে এনেকুৱা ধৰণৰ স্কিমো পাব, যেনে MIS স্কিম হওক, বা ডাকঘৰত এনেকুৱা কিছুমান স্কিম আছে যিবিলাক আপুনি বেংকত কেতিয়াও লাভ নকৰে। কিন্তু আপোনালোকে সেই স্কিমবিলাকৰ বিষয়ে নাজানে খাতিকে আপোনালোকে বেংকৰ যিবিলাক ধৰি লওক মানে সাধাৰণ যিবিলাক স্কিম থাকে, সেইবিলাক স্কিমতে আপুনি পইচা জমা কৰি থাকেগৈ। গতিকে আপুনি যদি ডাকঘৰত যায়, তেনেকুৱা ক্ষেত্ৰত আপুনি আৰু ভাল স্কিম পাব, যিবিলাকৰ বিষয়ে আপোনালোকে ডাকঘৰলৈ গ'লে জানিব পাৰিব। এতিয়া ডাকঘৰত যেতিয়া আপুনি একাউণ্ট এটা খুলি ল'ব, খোলাৰ লগে লগে সেইটো যদি আপুনি বোলে মই টোটেলি অফলাইন ৰাখিব বিচাৰিছোঁ, মই ATM কাৰ্ডৰ থ্ৰু দি জাষ্ট পইচা উইথড্ৰ কৰিম আৰু মই পইচা জমা কৰিবলৈ হ'লে ডাকঘৰত জমা কৰিমগৈ, সেইটো আপুনি কৰিব পাৰে। নহবা বোলে আপুনি ধৰি লওক বোলে মোৰ যিটো ডাকঘৰ একাউণ্ট আছে, সেইটো মই অনলাইনৰ থ্ৰু দিও ট্ৰানজেকশ্যন কৰিব বিচাৰোঁ, সেইটোৰ জৰিয়তে সেইটোত মই অনলাইন ট্ৰানজেকশ্যনো কৰিব বিচাৰোঁ। যেনে আমাৰ ধৰি লওক বেংক একাউণ্টত, বেংকত আপুনি এতিয়া পইচা জমা কৰিবলৈ হ'লে আপোনালোকে গুগল পে', ফোন পে' ইউজ কৰিয়ে পইচা জমা কৰি দিয়ে। ডাকঘৰতো তেনেকুৱা এটা সুবিধা আছে, যিটো হৈছে ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক এপ্লিকেশ্যন। এইটো হৈছে ডাকঘৰৰ এটা ডিজিটেল। ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকত এটা সময় আছিলে যেতিয়া আপুনি ঘৰতে নিজে একাউণ্ট খুলিব পাৰিছিলে, মই ইয়াৰ ওপৰত ভিডিঅ' বনাই থোৱা আছে। কিন্তু এতিয়া আপোনালোকে নিজেই ঘৰতে ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকত একাউণ্ট
খুলিব নোৱাৰে তাৰ কাৰণে আপোনালোকে ডাকঘৰ যাব লাগিব ডাকঘৰত গৈ আপুনি ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত একাউণ্ট খুলিব লাগিব আৰু তেওঁলোকে আপোনাৰ পৰা মিনিমাম কিবা এটা চাৰ্জো ল'ব পাৰে মানে তাত আপুনি পইচা জমা কৰিব ক'ব পাৰে আপোনাক 200 টকা এটা বা আপুনি যিমানটো ধৰি লওক 200 টকা 500 টকা কিবা এটা তেওঁলোকে আপোনাক জমা কৰিব ক'ব পাৰে আৰু তাৰ পৰা সেইটো যদি আপুনি গোটেইটো উলিয়াই লৈ লয় আপোনাক কোনো প্ৰব্লেম নাই একদম বোলে কম বেলেঞ্চ হোৱাকৈ তাত কোনো প্ৰব্লেম নাথাকে কিন্তু IPB একাউণ্টটো খোলোতে এটলিষ্ট 200-300 কিবা এটা আপোনালোকে তাত জমা কৰিব লাগিব প্ৰথমে এতিয়া আপুনি IPB যেতিয়া একাউণ্টটো খুলি ল'ব তাতো আপোনাৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হয় ফিংগাৰপ্ৰিণ্টছ আপোনাৰ ল'ব আৰু সেই একাউণ্টটো খোলাৰ পাছত আপোনালোকৰ যিটো ডাকঘৰ ছেভিংছ একাউণ্ট আপুনি খুলিব সেইটোৰ লগত যদি আপুনি লিংক কৰিব বিচাৰে লিংক কৰি ল'ব পাৰিব আৰু লিংক কৰাৰ লগে লগে কি হ'ব আপুনি IPB একাউণ্টটো গুগল পে' ফোনপে' ইউজ কৰিব পাৰিব আৰু আপোনালোকৰ ডাকঘৰৰ যিটো ছেভিংছ একাউণ্ট থাকিব সেই ছেভিংছ একাউণ্টৰ পইচাও আপোনালোকে IPB একাউণ্টৰ থ্ৰু দি ওলোৱা সময় কৰিব পাৰিব বোলে মই ধৰি লওক কাবালে পইচা দিব লাগে মোৰ বোলে লগৰটোলে মই পইচা দিব লাগে তাৰ ষ্টেট বেংকত একাউণ্ট আছে এতিয়া আপুনি ডাকঘৰলৈ গৈ পইচা উলিয়াই তাক ষ্টেট বেংকত দিবগৈ নালাগে আপুনি IPB একাউণ্টৰ থ্ৰু দি চিম্পলি ডাকঘৰৰ পৰা IPB একাউণ্টলৈ পইচা আনিলে তাৰপৰা IPB একাউণ্টৰ পৰা আপুনি ডাইৰেক্টলি আপোনাৰ বন্ধুজনৰ যিটো বেংক একাউণ্ট সেইটোলৈ আপুনি ট্ৰান্সফাৰ কৰি দিলে গুগল পে' ফোনপে' সকলোতে আপোনাৰ IPB একাউণ্ট বৰ্তমান কামত আহে আৰু আপোনালোকে যদি অৰুণোদয় আঁচনি PM কিষাণ সন্মান নিধি আঁচনি যিকোনো ধৰণৰ চৰকাৰী স্কিম যদি আপোনালোকে এপ্লাই কৰে তেনেকুৱা ক্ষেত্ৰত IPB যিটো একাউণ্ট আছে সেইটো আপোনালোকে দিব পাৰে IPB একাউণ্টত আপুনি পইচা পোৱাত কোনো ধৰণৰ খেলিমেলি নহয় কাৰণ IPB একাউণ্টৰ লগত ডাইৰেক্টলি আপোনাৰ যিটো আধাৰ কাৰ্ড সেইটো লিংকে হৈ থাকে কাৰণ আপুনি আধাৰ কাৰ্ড দিয়ে সেই একাউণ্টটো খুলিব লাগিব ফিংগাৰপ্ৰিণ্টছ দিব লাগিব আৰু অলৰেডি আপোনাৰ আধাৰ কাৰ্ডটো তাত লিংক হৈ থাকিব আৰু তাত আপুনি পইচা নোপোৱাৰ কোনো ধৰণৰ আপোনাৰ চান্সেই নাথাকে পিছৰ যিটো আপোনালোকে সুবিধা পাব ডাকঘৰ একাউণ্ট খুলিলে সেইটো হৈছে ইণ্টাৰেষ্ট ৰেট আপোনালোকে 4% ইণ্টাৰেষ্ট ৰেট পাব মই ভিডিঅ'টো বনাই থকালৈকে আপুনি ইয়াৰলি 4% ইণ্টাৰেষ্ট ৰেট পায় কিন্তু আপুনি যদি বেংকত একাউণ্ট খোলে কিছুমানত 1% দিয়ে কিছুমানত 2% দিয়ে কিছুমানত দিয়ে আপোনাৰ 5-6% দিয়ে কিন্তু আপোনাৰ এমাউণ্টটোৰ ওপৰত ডিপেণ্ড কৰিব যে আপুনি কিমান এমাউণ্টত জমা কৰি থৈছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে আপুনি যদি ডাকঘৰ একাউণ্ট এটা খুলিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে IPB আৰু ডাকঘৰ দুইটা বেলেগ বেলেগকৈ একাউণ্ট খুলিব লাগিব IPB হৈছে ডিজিটেল শাখা সেইটোৰ একাউণ্ট আপুনি বেলেগে খুলিব লাগিব ডাকঘৰ একাউণ্ট খুলিবলৈ হ'লে আপোনালোকে আধাৰ কাৰ্ড পেন কাৰ্ড লগত লৈ যাব আৰু লগত লৈ আপোনালোকৰ যিখন এখন আপোনালোকক এখন ফৰ্ম দিব সেই ফৰ্মখন ফিল আপ কৰি আপুনি ফটো তাত দিব লাগিব আৰু ধুনীয়াকৈ ফৰ্মখন ফিল কৰি তেওঁলোকক জমা দি দিব ATM কাৰ্ডো আপোনাৰ আহি যাব লগতে আপোনালোকে পাছবুকো তেওঁলোকৰ পৰা লাভ কৰিব আৰু আপুনি ডাকঘৰত যিমান পইচা জমা কৰিব বিচাৰে আৰামত আপুনি জমা কৰিব পাৰিব কোনো ধৰণৰ আপোনাৰ সমস্যা নাই কিবা খেলিমেলি থাকিলেও আপুনি ডাকঘৰত যাব তেওঁলোকৰ যিবিলাক ধৰি লওক ৰেছপন্স আছে সেইবিলাকো যথেষ্ট ভাল ডাকঘৰৰ যিসকল কৰ্মচাৰী থাকে মানে বেংকতকৈতো বহুত ভাল কিছুমান বেংকত আমি দেখিবলৈ পাওঁ যে আপোনাক তেওঁলোকে আনচাৰ এটা দিব নিবিচাৰে কিবা এটা আপুনি সুধিলেও তেওঁলোকে ভালকৈ উত্তৰ নিদিয়ে কিন্তু মই ডাকঘৰৰ যিটো এক্সপিৰিয়েঞ্চ পাইছোঁ ডাকঘৰৰ যিটো এক্সপিৰিয়েঞ্চ সেইটো বহুত ভাল তেওঁলোকৰ যিটো ব্যৱহাৰ সেইটো বহুত ভাল গতিকে আপুনি ডাকঘৰত এটা একাউণ্ট খুলিলে কিবা সমস্যাও যদি আপুনি সন্মুখীন কৰে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে আপোনাক অতি সহজতে সেইটো ছল্ভো কৰি দিব কিন্তু আপোনালোকে যিটো ডাকঘৰ একাউণ্ট আছে মই আপোনাক যদি কওঁ পাৰ্চনেলি আপুনি ডাকঘৰ একাউণ্টটো অফলাইনতে থাকিব দিব যদি আপোনাৰ কিবা কামত লাগে তেনেকুৱা ক্ষেত্ৰত IPB একাউণ্ট খুলি ল'ব নহবা আপুনি সেইটোত অফলাইনত পইচা জমা কৰিব আৰু দৰকাৰ হ'লে আপুনি ATM থ্ৰু দি পইচা উলিয়াব পাৰিব কিন্তু ডাকঘৰত যিটো ATM পাব সেইটো ইউজ কৰি আপোনালোকে গুগল পে' ফোনপে' ইউজ কৰিব নোৱাৰে সেইটো আপুনি মনত ৰাখিব ডাকঘৰ একাউণ্ট খুলিলে চবতকৈ ভাল কথাটো হৈছে কি আপোনাৰ একাউণ্টটো চিকিউৰ হৈ থাকে আমি দেখিবলৈ পাওঁ যে বহুতো মানুহৰ বেংক একাউণ্ট হেক হৈ যায় বেংক একাউণ্টত খেলিমেলি হয় OTP লৈ তেওঁলোকৰ পইচা লৈ যায় এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ পৰা আপুনি বাচি থাকিব পাৰে এতিয়া আপোনালোকক মই ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছিলোঁ বেংক একাউণ্ট ফ্ৰিজৰ কথা এতিয়া চাওক বেংক একাউণ্ট ফ্ৰিজ কৰাৰ বহুত কাৰণ থাকিব পাৰে আপুনি যদি আপোনাৰ একাউণ্টটোত বহুত বছৰ KYC দিয়া নাই তেনেকুৱা ক্ষেত্ৰতো বেংকে আপোনাৰ একাউণ্টটো ফ্ৰিজ কৰি দিয়ে কোনোবাই যদি আপোনালৈ পইচা পঠিয়ায় আপোনাৰ একাউণ্টত যদি পইচা থাকেও আপোনাৰ 0 হৈ থাকে বহুতবিলাক কাৰণ থাকে আপোনাৰ একাউণ্ট ফ্ৰিজ কৰাৰ বেংকে কিন্তু এতিয়া বৰ্তমান যিবিলাক আমি দেখিবলৈ পাইছোঁ সেইটো হৈছে কি গেম খেলি কিবা খেলি এনেকুৱা ধৰণৰ ধৰি লওক যিবিলাক পইচা আছে এই পইচাসমূহ যদি আপুনি একাউণ্টত লয় তেনেকুৱা ক্ষেত্ৰত আপোনাৰ বেংকে একাউণ্টসমূহ ফ্ৰিজ কৰিছে বা চাইবাৰ চেল একাউণ্টসমূহ ফ্ৰিজ কৰিছে যদি আপোনালোকে নিজেই তেনেকুৱা ধৰণৰ কামত জড়িত হৈ থাকে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে একাউণ্টটো আনফ্ৰিজ কৰিব নোৱাৰে উল্টাই আপুনি সমস্যাৰ সন্মুখীন হ'ব কিন্তু যদি আপোনাক কোনোবাই পইচা দি দিলে আপোনাৰ একাউণ্টত কিবা কাৰণত একাউণ্টত পইচা আহি গ'ল আৰু সেই পইচাটো ক'ৰ পৰা আহিছে আপুনি নাজানে আৰু চাইবাৰ চেল একাউণ্টটো যদি ফ্ৰিজ কৰি দিয়ে তেনেকুৱা ক্ষেত্ৰত আপুনি প্ৰথমে বেংক মেনেজাৰৰ লগত কথা পাতিব লাগিব পুলিচৰ লগত কথা পাতিব লাগিব তাৰপৰা আপুনি প্ৰয়োজনীয় যিখিনি নথিপত্ৰ সেইখিনি দেখুৱাব লাগিব পইচাটো কোনে দিছিলে কি দিছিলে আপুনি সম্পূৰ্ণ তথ্য যদি তেওঁলোকক দিব পাৰে আপোনাৰ একাউণ্টটো তেওঁলোকে আনফ্ৰিজ কৰি দিব গতিকে এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ পৰা আপুনি বাচি থাকিবলৈ হ'লে দুটা একাউণ্ট খোলাটো বহুত বেছি প্ৰয়োজনীয় আৰু এটা একাউণ্ট আপোনালোকে UPI যেনে আপোনাৰ গুগল পে' ফোনপে' এইবিলাকত আপুনি ইউজ কৰিব আৰু আনটো যিটো একাউণ্ট থাকিব সেইটো টোটেলি আপোনাৰ ছেভিংছ একাউণ্ট ৰাখিব মানে আপোনাৰ যিটো কষ্টৰ ধন আছে সেই পইচাটো আপুনি তাত জমা কৰি ৰাখিব যাতে টোটেলি ছেফ এণ্ড ছিকিউৰ হৈ থাকে সেই পইচাটো যাতে আপোনালোকৰ সেই পইচাটো টোটেলি ছিকিউৰ হৈ থাকে কোনোবাই আপোনাক ফ্ৰড কৰিব নোৱাৰে সেইকাৰণে আপোনালোকে সেই একাউণ্টটো টোটেলি বেলেগকৈ ৰাখিব লাগিলে আপুনি বেংকতে একাউণ্ট খুলিছে ডাকঘৰতে একাউণ্ট খুলিছে কিন্তু সেইটো টোটেলি আপুনি বেলেগকৈ ৰাখিব ইটো যিটো একাউণ্ট থাকিব সেইটো আপুনি গুগল পে' ফোনপে' অনলাইন ট্ৰানজেকশ্যনৰ কাৰণে বা যিবিলাক আপোনাৰ ধৰি লওক লাইটৰ বিল হওক বা ধৰি লওক আপোনাৰ নেটফ্লিক্সৰ বিল হওক বা ধৰি লওক আপোনাৰ ৱাইফাই বিল হওক এনেকুৱা ধৰণৰ কামৰ কাৰণে আপোনালোকে সেই একাউণ্টটো ইউজ কৰিব যাতে কোনোবাই যদি তাত আপোনাক 10 টকা 20 টকা কিবা খেলিমেলি কাৰণে দি দিলে খেলিমেলি পইচা দিছে একাউণ্টটো যদি ফ্ৰিজো কৰে আপোনাৰ ধৰি লওক বৰ বেছি এটা যাতে লষ্ট একো হ'বলগীয়া নহয় আৰু আপুনি
যাতে সমস্যাত পৰিবলগীয়া নহয় সেইটো কথা মনত ৰাখিব যদি আপোনাৰ দোকান আছে তেনে ক্ষেত্ৰতো আপোনালোকে সেই দোকানত আপোনালোকৰ যেটো একাউণ্ট আপুনি দিয়ে সেই একাউণ্টটো কেতিয়াও সেভিংস একাউণ্ট নিদিব য'ত আপোনাৰ লাখ টকা জমা হৈ আছে আৰু আপুনি সেই একাউণ্টতে বেলেগৰ পইচাও লৈ আছে সেইটো নকৰিব কেনেবাকে কিবা খেলিমেলি পইচা আহিলে গোটেই পইচাতে ফ্ৰিজ কৰি দিব আৰু আপুনি দৌৰা মেলা কৰিবলগীয়া হ'ব সেইকাৰণে সদায় দুটা একাউণ্ট খুলিব আৰু মই যেটো আপোনাক পাৰ্সোনালি যদি সাজেশন দিও আপুনি এটা একাউণ্ট ডাকঘৰত খোলক আৰু এটা একাউণ্ট আপুনি বেংকত খোলক আপোনাৰ কোনটো বেংকত একাউণ্ট আছে বা ডাকঘৰত আপুনি একাউণ্ট খুলি থৈছে নেকি নিশ্চয় মোক তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় মোক তলত কমেণ্ট কৰি ক'ব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ